হাই ফ্ৰেণ্ড, এই মই কৈছিলোঁ নহয়, এই যেতিয়া মালখিনি লৈ কিনে আহি যিকোনো এটা কোম্পানী নতুবা কোনোবা এটা পাৰ্টিৰ ঠাই পাওঁ আহি, তাৰপাছত মোৰ আৰু মানে আৰু বহি থকাৰ সময় বহুত পাওঁ। তাকে লৈ চিন্তা, এওঁলোকে মালৰ কাৰণে বিৰাট আৰ্জেণ্ট বুলি কয়। মই মালখিনি নাপাবৰ কাৰণে লেবাৰ নোহোৱা হয়, লেবাৰ বিচাৰি লেবাৰ লৈ আহিব। তাৰপিছত লাগিব লেবাৰে আৰু ডালাৰ বাবে নবোৱাৰ পিছত প্ৰত্যেক গাড়ীত ডালা দিব লাগে সিহঁতক 100 টকা। মই মিনিমাম 50 টকা এটা দিওঁ আৰু এনেকুৱা আছে। আহি লগে লগে খালী কৰি দিয়াৰ লগে লগে ভাল লাগে, খালী কৰি নিদিয়ে, চিন্তা হৈ যায়। এনেই কৈ থাকে আৰু আৰ্জেণ্ট বুলি কৈ মানে বহুত চিন্তাত পেলাই যায়। য'ত লোডিং মাল কৰোঁ, মালৰ লোডিং কৰোঁ, তাতো সেনেকুৱাই। তেওঁলোকক বাৰ বাৰ ফোন কৰি থাকে, ফোন কৰি আৰু মাল লোড কৰিব লাগে। মানুহে লোড কৰি লৈ আহি পোৱাৰ পিছত এওঁলোক মানে চাই থাকে আৰু গাড়ী আহিছে, টেনশ্যন নাই আৰু মাল নামি যাব, চিন্তা নাই, আন্ধাৰ হৈ যাব। ৰাতিতে ছুটি উপায় নাই। লেবাৰখিনি আহিব এতিয়া, সিহঁতে কিন্তু ভালদৰে নাপায়, হাঁহি ভৰ্তি কৰি, সেই ভাল লাগে। কিন্তু সময় ইয়াত বহুত সময় আৰু মানে গুচি যায় আৰু লোডিং আনলোডিং। সোনকালে লোডিং আনলোডিং কৰি দিলে, লোডিং বা আনলোডিং কৰি দিলে পইচা 100 টকা দিয়াত মোৰো আপত্তি নাথাকে। সময়টো যাৰ বৰ ইচ্ছা নহয়, তাৰ হয় কেতিয়াবা মানুহৰ লগত কথা পাতি হৈ যায়। সিহঁতৰ বিহাৰী নামানে, পাৰ্টিটো দিবা দেই, মোৰো দিবাৰ ইচ্ছা নাযায়। তথাপি আৰু কেতিয়াবা আৰু ইচ্ছামতে নিদিব আৰু কেতিয়াবা ভাল লাগিলে জাগাকেইটা ভাল লাগিলে এইখিনি আৰু ক'লোঁ। মোৰ আজি লাষ্ট আৰু এটা লোডিং আছে একচুৱেলি, আৰ্জেণ্ট Bye friends.